তো গাইজ আপোনালোকে থাম্বনেইল দেখি আৰু টাইটেল দেখি নিশ্চয় বুজি পাইছে। এতিয়া মই পইচালৈ আহি গ'লোঁ দোকানলৈ। জিনটো আজি গা ভাল নাছিলে কাৰণে সি আজি ঘৰতে আছে মোৰ লগতে। তাক লৈ মই দোকানলৈ আহি গ'লোঁ। আৰু এইজনী যে আইতাজনী দেখিছে, এইজনী আম্মা হয়। আম্মা মানে আইতা হয়। মই সদায় ৰেগুলাৰ এখন দোকানতে মই আহোঁ, সেই গতিকে চিনি পাওঁ। আৰু এইবোৰ হৈছে মিঠাই, চিট পৰঠা, মুট্টা পপ। মুট্টা পপ মানে হ'ল ভিতৰত ডিম আছে আৰু সেইটো এটা পপ। তাৰপিছত আছে ৰোল মানে পকৰি, সেয়া মই আপোনালোকক ঘৰত আনি দেখাম। আৰু আছে জেলেপি, কেক, সেনেকৈ কিবা কিবি আছে। আৰু 100 টকাত মই কি কিনিলোঁ সেয়া মই আপোনালোকক ঘৰত আহি কিনি দেখাই আছোঁ। কি কিনো চাওঁ, কিমানখিনি বস্তু ল'ব পাৰোঁ, কিমানখিনিৰো পাওঁ। তো গাইজ আমি দোকানৰ পৰা আহি গ'লোঁ আৰু এইখিনি আনিলোঁ। কি আনিলোঁ আপোনালোকক দেখাই আছোঁ। এইটো হৈছে চাপাতি পেকেট, মানে ৰুটি পেকেট। এয়া বনালে খাবলৈ বেলেগ টেষ্টি লাগে। আৰু আনিছোঁ এইটো এটা মুড়ি পেকেট, মুড়ি লাৰু পেকেট। 30 টকা লৈছে। কেইটা আছে? 1 2 3 4 10টাত 30 টকা। আৰু এই চিপছ 2 পেকেট। আৰু এইটো চকলেট এটা ধুনো। আৰু পাপৰ পেকেট 30 টকা। আৰু ইয়াত আনিছোঁ মই বেলেগ বস্তু দুটা। এইটো হৈছে চিট পৰঠা, উল্টা হৈছে। আৰু এটা বস্তু আনিছোঁ ইয়াত, এইটো খাবলৈ এইটো মিঠা হয় খাবলৈ। ভিতৰত কিবা কিবি আছে আৰু ইয়াত এনেকৈ মিঠা বস্তু দি থোৱা আছে। আৰু এইটো হ'ল এইটো পকৰীৰ দৰে হয়। ৰোল বুলি কয় ইয়াত পিঁয়াজ আছে, জলকীয়া আছে আৰু নিমখীয়া হয়। চেনি চাহৰ লগত খাবলৈ বহুত ভাল লাগে। তো মই মাজে মাজে এইটো আনি খাওঁ বেছি, আৰু বেলেগ এইবিলাক নহয়। এইটোৱে মোৰ বেছি ভাল লাগে, মোৰ ফেভৰেট হয়। ব'লা এতিয়া আমি খোৱা ষ্টাৰ্ট কৰোঁগে। আৰু শুন, তুমি লোৱা শুন। তো গাইজ এইখিনি, ব'লা পাকঘৰলৈ যাওঁ ব'লা। মই বনাম এতিয়া চাহ। তুমি চাহ খাবানে? চিপছৰ পেকেটকেইটা থৈ দিওঁ, এতিয়া নাখাওঁ। এতিয়া চাহৰ লগত খাম আমি এই দুটা। আৰু মুড়ি লাৰু। তুমি এই লাৰু খাবানে? এইটো নালাগে দিয়া, আমি পাছতকৈ চাহৰ লগত খাব লাগিব। আৰু এতিয়া মই বনাম ৰুটি, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই, বহুত বেছি ভোক লাগি আছে। ৰাতিপুৱা শুই উঠি হাজবেণ্ড গ'ল কামলৈ, তেওঁক ভাত পানী বনাই দি পঠালোঁ। তাৰপিছত ঘৰৰ কাম বন কৰিলোঁ। ঘৰৰ কাম বন কৰি ভিডিঅ' এডিট কৰিলোঁ। সেইখিনি কৰোঁতে মানে বহুত টাইম লাগি গ'ল। সেইকাৰণে একো খোৱা নহ'ল। আৰু জিনটোক এনেকৈ কিবা অলপ খাবলৈ দিছিলোঁ। এতিয়া সেইকাৰণে ৰুটি বনাম, ৰুটি খাম আজি। না বনাব লাগে, না বনোৱা কষ্ট, জাষ্ট কিনি আনিব লাগে আৰু ঘৰত এনেকৈ অকণমান গৰম কৰি খাব পৰা হৈ যায়। তো একেবাৰে ইজি হয় আৰু খাবলৈও বহুত টেষ্টি হয়। কিন্তু এটা কথা, গৰমে গৰমে নাখালে মানে পাছত খাবলৈ বহুত বেয়া লাগে। চ' যেতিয়া খাবলগীয়া হয় তেতিয়া জাষ্ট 1 মিনিটত বনাই পিনি খাব পৰা যায়। এইফালে আমাৰ ৰুটি হৈ গ'ল। এতিয়া আমি ভাজিম পাপৰ। গেছটো অফ কৰি দিম। আমাৰ পাপৰ এতিয়া আমি ভাজিম। গেছটো বহাই ল'ব লাগিব। এইয়াই হৈছে আমাৰ পাপৰ। পাপৰ নহয় যেন পুৰিহে, কিন্তু ইয়াৰ পাপৰবোৰ এনেকুৱাই হয়। বহুত ভাল লাগে খাবলৈ, দালিৰ লগত খাই বেছি ভাল লাগে। কিমান ধুনীয়াকৈ ফুলিছে চাওক গাইছ। আৰু ইয়াত জাষ্ট 10 ছেকেণ্ড বা 5 ছেকেণ্ডহে সিজাব লাগে। বেছিকৈ সিজালে পাছত খাবলৈ বেয়া লাগে।
আমি নমাই দিম এতিয়া জ্বৰটো নাযায় নহয় এতিয়া সোনকালে আইও হৈ গ'ল তো গাইজ আমাৰ খোৱা ৰেডি হৈ গ'ল আমি এতিয়া খাম এফালে আছে ৰুটি চিপ পৰঠা ৰোল আৰু পাপৰ আৰু চাহ যেহেতু ৰাতিপুৱাৰ খোৱা নাই সেইকাৰণে এতিয়া ভালকৈ খাই ল'ম বুলি ভাবিছোঁ আৰু মোৰ লগত খাব জিনটো মই অকলে নহয় ইয়াত আছে পাপৰ 3খন ৰুটি 2খন আৰু চিপ পৰঠা আৰু ৰোল তো নাজানো কিমানখিনি খাব পাৰোঁ খাব পৰাখিনি খাম আৰু নোখোৱাখিনি পাছত খাবৰ কাৰণে থৈ দিম তো গাইজ আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ'লৈ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে ন তেনেহ'লে লাইক এটা নিশ্চয় কৰি দিব আৰু ভালে থাকক কুশলে থাকক মোৰ ভিডিঅ'বোৰ সদায় চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকক